মুখ্যমন্ত্ৰী ডাঙৰীয়াই নামঘৰলৈ পইচা দিছে বান সাহায্য হিচাপে বানে খহাই নিয়া নামঘৰবিলাক বনাবলৈ। আচলতে এতিয়া নামঘৰক পইচা দিয়া উচিত নে মানুহৰ ঘৰ বনাবলৈ পইচা দিয়া উচিত? উচিত কথা ক'লে বেয়া পায় জনসাধাৰণে। এনেকুৱা ফকতীয়া ননচেঞ্চামি কামবিলাক নকৰিব। ধৰ্ম কৰক, কৰে যদি মানৱ ধৰ্ম কৰক, মানৱ সেৱা কৰক। সেই যে থাকিবলৈ জেগা নোহোৱা মানুহখিনিক ঘৰ বনাই দিয়ক। এতিয়া নামঘৰলৈ দি আপুনি পুণ্য অৰ্জন কৰিব নালাগে। আপোনাৰ নিচিনা পাপী মানুহ নহয়, হাজাৰটা নামঘৰত পইচা বিলালেও আপুনি পাপমুক্ত নহয়। কিন্তু মানুহে যেতিয়া ভুল কৰে তেতিয়া তেওঁৰ আশে পাশে থকা প্ৰত্যেক মানুহকে ভাল পোৱাৰ মিছা অভিনয় কৰে, শত্ৰুকো মিত্ৰ বুলি আঁকোৱালি ল'ব বিচাৰে। ঠিক তেনেকুৱাই যেন ঘটনা ঘটিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ লগত। মাননীয় মুখ্যমন্ত্ৰীদেৱে প্ৰত্যেক দিনাই লাইভ কৰি আছে আৰু লাইভটোৰ জৰিয়তে অসমৰ জনসাধাৰণক তেওঁ পতিয়ান নিয়াব বিচাৰিছে যে উজনিৰ বানপীড়িতসকলৰ লগত তেওঁ প্ৰত্যেক দিনাই আছে, প্ৰত্যেক সময়তে আছে আৰু অসমৰ জনসাধাৰণে ভুল বুজি আছে তেওঁলোকক আৰু সেই ভুল বুজাবোৰ আঁতৰাবৰ বাবে প্ৰত্যেক দিনাই যেন অসমৰ জনসাধাৰণৰ মনবোৰ মুহিবৰ বাবে তেওঁ প্ৰত্যেক দিনাই লাইভ কৰি বিভিন্ন আঁচনিৰ কথাবিলাক ঘোষণা কৰি আছে। ঠিক আছে, অসমৰ ৰাইজে চৰকাৰক সঁচাকৈ ভুল বুজিছেনে? এতিয়া মই যদি ক'ব বিচাৰোঁ, ভুল ভবা নাই, ভুল চৰকাৰে কৰিছে, ভুল মুখ্যমন্ত্ৰীয়ে কৰিছে, ভুল শাসকীয় পক্ষৰ মন্ত্ৰী বিধায়কসকলে কৰিছে। তেওঁলোকে ভুল কি কৰিছে জানেনে? তেওঁলোকে ভুল কৰিছে বানপানীৰ লগে লগে উজনি অসমবাসীৰ কাষত থিয় নিদি। তেওঁলোকে ভুল কৰিছে বানপানীৰ লগে লগে বান বিধ্বস্তসকলে কি কৰিছে, কেনে পৰিস্থিতি, কি কথা, কি বাতৰি, সেই সমষ্টিসমূহক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কসকলে তাত উপস্থিত বহু পলমকৈ হৈছে। ভুল তেওঁলোকৰ তাতেই হৈছে। যিটো সময়ত সেই পৰিস্থিতিত থিয় দিব লাগিছিল অসম চৰকাৰ, যিটো সময়ত তাত থিয় দিব লাগিছিল অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীসকল, মুখ্যমন্ত্ৰীজন, কিন্তু সেই সময়ত উজনি অসমবাসীৰ সেই বিধ্বস্ত ঠাইবোৰত থিয় দিলে কোন? ইউটিউবাৰসকল, ইনফ্লুৱেঞ্চাৰসকল, বিভিন্ন মুছলমান ব্যক্তিসকল, হলিউড বলিউডৰ পৰা অহা বিভিন্ন ব্যক্তিসকল, বিভিন্ন সাধাৰণ শ্ৰেণীৰ মানুহসকল, যিসকলে সৰু সুৰা ব্যৱসায় কৰি তেওঁলোকে নিজকে চলাই থকা সেই ব্যক্তিসকল। সৰ্বসাধাৰণ ৰাইজে যিয়ে যেনেকৈ পাৰে তেনেকৈ সেই 4-5 দিন ধৰি উজনি অসমবাসীৰ কাষত থিয় দিছিল সেই বিপদৰ সময়ত, যিখিনি দায়িত্ব কৰিব লাগিছিল অসম চৰকাৰে। কিন্তু সেইবাবে আপোনালোকে ভুল কৰিছে। আপোনালোকে কাষত থিয় দিছে হয়, আপোনালোকে বহু পিছত, বহু পলমকৈ থিয় দিছে উজনি অসমবাসীৰ কাষত। আপোনালোকে বহু পলমকৈ খবৰ ল'বলৈ যত্ন কৰিছে, তাত বিভিন্ন আঁচনি, বিভিন্ন সাহায্য দিবলৈ চেষ্টা কৰিছে, যিখিনি সময়ত ইতিমধ্যে সৰ্বসাধাৰণ ৰাইজে বহুখিনি তেওঁলোকক সকাহ দিছিল। তাৰ পিছতহে আপোনালোকে তাত থিয় দিছে আৰু এইবোৰেই হৈছে আপোনালোকৰ ভুল। আৰু আপোনালোকৰ ভুল কি কি হৈছিল জানেনে? ইলেকশ্যনৰ সময়ত আপোনালোকৰ এই কেন্দ্ৰৰ যে ডাঙৰ ডাঙৰ নেতাসকল, প্ৰধানমন্ত্ৰীজন অমিত শ্বাহ ডাঙৰীয়া কেইবাৰ আহিলে? ইলেকশ্যনৰ সময়ততো নাই বুলিও তেওঁলোকে 2-3 বাৰ আহে, কিন্তু আজি অসমৰ এই বিধ্বস্ত পৰিৱেশত তেওঁলোকে খবৰ কৰিবলৈ কেইবাৰ আহিলে? তলেৰে আহিব নালাগে, বোকা পানী খচিবলৈও মই নাই কোৱা। মই কৈছোঁ ওপৰলৈতো অহাৰ ব্যৱস্থা আছে, ওপৰৰ পৰাইতো বান পৰিস্থিতি তেওঁলোকে চাই যাব পাৰিলেহেঁতেন, এবাৰ খবৰ ল'ব পাৰিলেহেঁতেন, উজনি অসমবাসীৰ কামত অহাকৈ তেওঁলোকে এটা পেকেজ ঘোষণা কৰিব পাৰিলেহেঁতেন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। এইবোৰ জানো ভুল নহয়? আপোনালোকেতো নিজেই দেখিছে অখিল গগৈ ডাঙৰীয়া কেনেকৈ ৰাইজৰ লগত তেওঁলোকে দিনে ৰাতি 24 ঘণ্টা থকা বুলি ক'লে ভুল নহয়। তেওঁকতো আপোনালোকে ডাঙৰ মন্ত্ৰীৰ বাবু দিয়া নাই, তেওঁ এজন সাধাৰণ বিধায়ক এগৰাকীয়ে যিমান পাৰে তেওঁ পুৱা গধূলি 24 ঘণ্টাই আছে। সেই কথা অসমৰ ৰাইজে দেখিছে। আৰু এটা ডাঙৰ কথা, তেওঁলোকে ভয় খাইছে। অসমত যিটো পৰিস্থিতি হৈছে, কোনো হিন্দু নাই, কোনো মুছলমান নাই, কোনো জৈন নাই, কোনো খ্ৰীষ্টান নাই, কোনো ইয়াত বেলেগ একো জাতি ধৰ্ম নাই। এতিয়া যে অসমখন জাতি ধৰ্ম বৰ্ণবিহীন মানুহ হিচাপে সমাজখন গঠিত হৈছে, ইয়াত যে কেৱল মানুহ আছে, চাৰিওফালে যে কেৱল মানুহেই মানুহ, এই মানুহ আৰু মানুহৰ পৰিস্থিতিটো দেখি কোনোবাখিনিত শাসকীয় পক্ষ তথা CM ভয় খাইছে নেকি যে তেওঁলোক পুনৰ গিৰি যাব? ইলেকশ্যনৰ সময়ত তেওঁ সাম্প্ৰদায়িক কথা বতৰা কৈ মানুহবোৰৰ মন মগজু গৰম কৰি দি তেওঁলোকে যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰি ইলেকশ্যন খেলে, সেই বস্তুটো এতিয়া যে ক'ৰবাত হেৰাই গৈছে, তাৰ বাবে তেওঁলোকে ভয় খাইছে নেকি? জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এটা কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে যেন মনত আৰু কেতিয়াও সাম্প্ৰদায়িক কথা বতৰা নানে, কোনোবাই ক'লেও যেন তাৰ বিৰুদ্ধে আপোনালোকে বিশেষভাৱে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰে। এই জাতি ধৰ্ম বৰ্ণৰ কথাবোৰ আপোনালোকে মনৰ পৰা উলিয়াই দি এতিয়া যেনেকৈ সমাজখন এক হৈ গৈছে, সেইখিনি আপোনালোকে তেনেকৈ জীয়াই থাকিবলৈ যেন চেষ্টা কৰে। মই এইটোৱে কামনা কৰিছোঁ। আৰু বিশেষকৈ চৰকাৰখনে ভয় খাইছে বানপীড়িতসকলৰ কাষত পোনপ্ৰথমে থিয় দিয়া ব্যক্তিজনে হৈছে আজমল। গতিকে আজমলৰ এই কাণ্ডৰ ক্ষেত্ৰত
মুছলমান সমাজলৈ এটা যে শুভবাৰ্তা আহিছে, এই যে হুছেইন মনচুৰী, ছলমান খান, আনফৰ US টিমৰ স্বত্বাধিকাৰী মুছলমান ব্যক্তিসকলে যিখিনি বান সাহায্য দি উজনি অসমবাসীৰ কাষত থিয় দিলে, এই ক্ষেত্ৰত আচলতে ক'ৰবাত ভয় খাইছে যে আকৌ জাতি ধৰ্ম নাইকিয়া হৈ সকলো মানুহ এক হৈ যাব নেকি। আৰু সকলো মানুহ যেতিয়া এক হৈ যাব, তেতিয়া তেওঁলোকৰ যিটো ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতি, এই বস্তুটো ক'ৰবাত হেৰাই যাব নেকি। আৰু এইটো হেৰাই গ'লে তেওঁলোকৰ নাওখনত ফুটা ওলাব নেকি আকৌ ক'ৰবাত, সেই যিটো ফুটাই তেওঁলোকৰ গোটেই ৰাজনৈতিক নাওখনকে ডুবাই দিব। এই চিন্তাত তেওঁলোকে হয়তো বহুতে পৰিছে, আৰু এই চিন্তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁলোকে হয়তো ক'ৰবাত আকৌ তেনেকুৱা বস্তু এটা পৰিৱেশ এটা সৃষ্টি কৰিব চেষ্টা নিশ্চয় কৰিব। গতিকে অসমৰ ৰাইজ সজাগ আৰু সচেতন নিশ্চয়কৈ হ'ব লাগিব। এইখিনিতে মোৰ ফালৰ পৰা CMলৈ কেইটামান প্ৰশ্ন এনেকুৱা যে CMে এতিয়া আৰু বান সাহায্য দিব নালাগে উজনি অসমবাসীত। বান সাহায্যৰ ঠাইত মই এটা দাবী কৰিব বিচাৰোঁ যে CMৰ ৰিলিফ ফাণ্ডত বহুত টকা উঠিছে। আপোনালোকে জানে নীতা আম্বানীয়ে 21 crore টকা দিছে, গৌতম আদানীয়ে 11 crore টকা দিছে, DS গ্ৰুপে আপোনাৰ 5 crore টকা দিছে। মই লিষ্টখন আপোনালোকক স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব কোনে কিমান টকা দিছে। বহুত টকা এনেকৈ শ্ৰীমন্ত শংকৰ সংঘই দিছিলে, সৎসংঘ বিহাৰে দিছিলে, যজ্ঞ কনষ্ট্ৰাকশ্যনে দিছে। আমাৰ অসমৰটো বাৰু মই বাদেই দিলোঁ, কিন্তু বাহিৰৰ ফালৰ পৰা অলমষ্ট 40 crore টকা CM ৰিলিফ ফাণ্ডত আহিছে। কিন্তু আমাৰ অসমকে ধৰি মই ভাবোঁ 50 crore ওপৰত টকা CM ৰিলিফ ফাণ্ডত আহিছে। এই টকাখিনি এতিয়া তেওঁলোকে যেদি তেনি খৰচ নকৰি, মই ভাবোঁ উজনি অসমবাসী এতিয়া যিটো পৰিৱেশ পৰিস্থিতি, তেওঁলোক শূন্য হৈ গৈছে। বানপানীয়ে তেওঁলোকক শূন্যলৈ গতি কৰাইছে, আৰু এই শূন্যৰ পৰা তেওঁলোকে যেতিয়া জীৱনটো নতুনকৈ গঢ়িব লাগিব, তেতিয়াহ'লে কিমান সংগ্ৰামৰ সন্মুখীন হ'ব লাগিব, এই কথা আমি সকলোৱে জানো। গতিকে মই ভাবোঁ তেওঁলোকৰ শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিবলৈ, শূন্যৰ পৰা সপোনবোৰ সজাবৰ বাবে, তেওঁলোকৰ ঘৰখন শূন্যৰ পৰা আকৌ সজাবৰ বাবে তেওঁলোকক এতিয়া বহু আৰ্থিক সহায়ৰ প্ৰয়োজন হ'ব। যিখিনি চৰকাৰী চাকৰিয়াল কৰা মানুহ সেইখিনি কথা বেলেগ, যিখিনি সাধাৰণ খাটি খোৱা মানুহ, যিখিনি হাজিৰা কৰি খোৱা মানুহ, সৰু সুৰা ব্যৱসায় কৰি চলা মানুহ আছে, সেইখিনি ক্ষেত্ৰত কিমান জটিলতা আহিব এই কথা আমি সকলোৱে বুজি পাওঁ। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি মই এটাই দাবী কৰিব বিচাৰোঁ যে উজনি অসমৰ প্ৰত্যেক ঘৰ মানুহক যদি অন্তত তেওঁলোকে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পৰাকৈ, বা তেওঁলোকে আকৌ আগৰ পৰ্যায়লৈ আহিব পৰাকৈ, তেওঁলোকক যাতে 2 লাখকৈ, মিনিমাম 2 লাখকৈ টকা হ'লেও প্ৰত্যেক ঘৰ মানুহক যদি উজনি অসমৰ প্ৰত্যেকখন জিলাতে দিয়া হয় CM ৰিলিফ ফাণ্ডৰ পৰা, মই ভাবোঁ সেই মানুহখিনি বহুত নতুনকৈ জি উঠিবৰ কাৰণে সাহস পাব বা শক্তি পাব। অন্তত কম বুলিও 2 লাখ টকা এটা, 2 লাখ টকা এটা নিশ্চয় তেওঁলোকে সৰু সুৰা এখন ব্যৱসায় কৰিব পাৰিব, সৰু দোকান এখন হ'লেও দি তেওঁলোকে নতুনকৈ জীয়াই উঠিব পাৰিব। মই এইটো দাবী কৰিছোঁ। অযথা টকাবোৰ তেওঁলোকে খৰচ কৰিব নালাগে। আৰু এটা ডাঙৰ কথা, CMৰ ৱাইফ ৰেণিকী ভূঞা শৰ্মাই 2 লাখ টকা উজনি অসমৰ স্কুলবিলাকত দিছিলে, যাতে স্কুলবোৰ নতুনকৈ আকৌ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তেওঁলোকে চলাব পাৰে। আৰু কালি CMে ঘোষণা কৰিছে তেওঁ 2 লাখ টকা দিব। মই ভাবোঁ CMৰ 2 লাখ টকাটো তাত দিয়াৰ প্ৰয়োজন নাই, যিহেতুকে ৰেণিকী ভূঞা শৰ্মাই 2 লাখ টকা দিছে। সেই 2 লাখ টকাটোৱে এখন বিদ্যালয় পলসবোৰ আঁতৰাই বা যিখিনি জহি হৈ গৈছে সেইখিনি চাফ চিকুণ কৰি স্কুলখন পৰিষ্কাৰ কৰিব পৰাকৈ মই ভাবোঁ 2 লাখ টকাটোৱে যথেষ্ট হ'ব। গতিকে যদি মই ভাবোঁ CMে 2 লাখ দিম বুলি কৈছে, ৱাইফে 2 লাখ দিম বুলি কৈছে, তাততো 4 লাখ টকা এটা কেতিয়াও নালাগে এখন বিদ্যালয় পৰিষ্কাৰ কৰি তুলিবৰ কাৰণে। গতিকে যদি ৱাইফে দিয়া 2 লাখ টকাটো, CMে দিয়া 2 লাখ টকাটোতেই তেওঁ দিয়া বুলি ধৰি থৈ দিয়ে, মানুহকো শুনালে 2 লাখ টকা দিওঁ বুলি, আৰু যদি মানে কথাটো আপোনালোকে নিজে ভাবি চাব মই কি ক'ব বিচাৰিছোঁ। গতিকে মই ভাবোঁ ৱাইফে 2 লাখ টকাটো দিয়ক, CMে দিব খোজা সেই 2 লাখ টকাটো অন্তত মানুহক ব্যক্তিগতভাৱে সহায় হোৱাকৈ তেওঁলোকক প্ৰদান কৰক। CMৰ ৰিলিফ ফাণ্ডত যিমান টকা উঠিছে, এই টকাখিনি উজনি অসমবাসীৰ প্ৰত্যেক মানুহকে 2 লাখকৈ দিলে তেওঁলোকে আৰ্থিকভাৱে বহুখিনি সবল হ'ব পাৰিব। আৰু অসমৰ জনসাধাৰণকো ক'ব বিচাৰিছোঁ, আপোনালোকে যদি উজনি অসমলৈ যায়, এতিয়া মই ভাবোঁ মই জনামতে তাত খোৱা বস্তুবোৰ মানে অপচয় হৈছে, বহুত এভেইলেবল হৈ গৈছে তাত, আৰু তেওঁলোকক খোৱা বস্তু দৰকাৰ নাই বুলি শুনিছোঁ। তেওঁলোকক যদি আপোনালোকে দিব বিচাৰে এতিয়া টকাৰে সহায় কৰক, 500 টকাই হওক, যিহেতুকে তেওঁলোকে শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিব লাগিব। ক'ব বিচাৰিছোঁ আন এটা কথা, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন। শিৱসাগৰত আজমলৰ 100 বেডৰ হস্পিটেলৰ প্ৰয়োজন আছেনে? আমি ভাল পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এইখিনি সময়ত তেওঁ বান সাহায্য দিছে, কিন্তু তাৰ পিছত তেওঁ যিটো শিৱসাগৰত এক প্ৰকাৰ চাউনি পাতি বহি লৈ তেওঁ যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে, কোনোবাই যদি মাটি দিয়ে তেওঁ তাত ছুপাৰ 40 বনাব,
কোনোবাই যদি 100 বিঘা মাটি দিয়ে তেওঁ তাত 100 বেডৰ হস্পিটেল বনাব মানে কি তেলে বদৰুদ্দিন আজমলে বানত কক বকাই থকা সেই ব্যক্তিসকলক সেই পৰিয়ালবিলাকক উপাৰ্জনৰ এটা পথ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ খুঁটি পুতিবলৈ চেষ্টা কৰিছে কিয় মানে তেওঁৰ চিন্তা ক'ত তেওঁৰ ধান্দা কি শিৱসাগৰক কেনেকৈ ধুবুৰী কৰিব লাগে সেইটোৱেই চেলেপু মানুহজনৰ কথাখিনি আপোনালোকে শুনিলেনে আচলতে সত্যৰঞ্জন বৰা ডাঙৰীয়াক আচলতে মই অলপ এটা ৰেচপেক্ট ৰাখিছিলোঁ যদিও বা ইমান সাম্প্ৰদায়িক কথা বতৰাবোৰ কৈ থাকে কিন্তু আজি সঁচা অৰ্থত এই মানুহজন চেলেপুৱে ওলাল চেলেপুৰ বাহিৰে পাখণ্ডৰ বাহিৰে এই মানুহজন একো নাই যিটো সময়ত মানুহ তেওঁৰ সহায়ৰ প্ৰয়োজন আছিলে এই অসমীয়া মানুহখিনিক তেওঁ ভাই সহোদৰ বুলি কয় অসমীয়া মানুহ বুলি কয় নিজকে কিন্তু তেওঁৰ ভাতৃপ্ৰতিম ভাতৃসদৃশ সেই অসমীয়া মানুহখিনিৰ কাষত তেওঁ কিমান নিজে থিয় দিব পাৰিলে তেওঁ কিমান টকা অনুদান দিলে কিমান টকা দি অসমীয়া মানুহখিনিক সহায় কৰিলে তেওঁ যে আজমলক সমালোচনা কৰিছে আচলতে মই ভাবোঁ আজমলক সমালোচনা কৰাৰো যোগ্যতা এই মানুহজনৰ নাই তেওঁ কি সাহসত সমালোচনা কৰিছে নাজানো তেওঁ যিবোৰ আবুল তাবুল বকিব ধৰিছে এইবোৰ যুক্তিসংগতনে বৰ্তমান সময়ছোৱাত তেওঁ মানুহক যিখিনি পাৰে সহায় কৰক আৰু কোনোবাই সহায় কৰিছে তেওঁক এটা ধন্যবাদ দিয়াৰ সলনি আজমলক আকৌ উল্টাই সমালোচনা কৰিছে আৰে ডাঙৰীয়া শুনক তাত আজমলে নিজে সোপনি পুতিবলৈ যোৱা নাই আপোনাৰ কথাৰ অৰ্থ সেইটো আপুনি ক'ব বিচাৰিছে আজমলে তাত সোপনি পুতিব গৈছে উজনি অসমক ধুবুৰী বনাব গৈছে লাজ নালাগে আপোনাৰ ইমান নিৰ্লজ্জনে আপোনাৰ ইমান ঠেক মনে তাত তেওঁ নিজে সোপনি পুতিব গৈছে নে তাৰ মানুহে আজমলক নিজেই জোৰ কৰিছে 16-17 বিঘা মাটি দিব তাত আজমল ছুপাৰ 40 বনাব লাগে শিৱসাগৰবাসীয়ে দেখোন আজমলক নিজেই দান কৰিছে মাটিখিনি দান কৰিম বুলি কৈছে নিজেই দেখোন তাতে আহ্বান কৰিছে যে আপুনি আমাৰ ইয়াতে ছুপাৰ 40 বনাই দিয়ক আমাৰ উজনি অসমত ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰয়োজন আছে আমাৰ উজনি অসমত তেনেকৈ মানুহে নিজেই বিচাৰিছে 100খন বিচনাৰ বেডৰ এখন বিচনাযুক্ত এখন চিকিৎসালয় মানুহে বিচাৰিছে তাক তেওঁ নিজে বনাবলৈ নাই যোৱা আপোনাৰ লাজ লগা নাই আপুনি খবৰ একো নৰখাকৈ কাৰোবাক সমালোচনা কৰাৰ অধিকাৰ ক'ত পালেহে আপুনি যদি কাৰোবাক সহায় কৰাৰ মানসিকতা নাই আপোনাৰ অসমীয়া ভাই বুলি কোৱাৰ অধিকাৰো নাই বুলি মই ভাবোঁ আপোনাৰ যদি সঁচা অৰ্থত নিজৰ অসমীয়া ভাই আপুনি যদি নিজেই মানে কি ক'ম আৰু আচলতে এই সত্যৰঞ্জন বৰা শিখা শৰ্মা হীৰেণ হিন্দু অসম এনেকুৱা এই মানুহবোৰেই হৈছে এটা ডাঙৰ বিষাক্ত কীট বিষাক্ত পোক সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা এটা পোক আৰু এই পোকবোৰ মাৰিবৰ কাৰণে আমি জনসাধাৰণ কিন্তু এতিয়া সজাগ আৰু সচেতন হ'ব লাগিব যেনেকৈ খেতি পথাৰত খেতি নষ্ট নোহোৱা পোকবোৰ মাৰিবৰ কাৰণে বিষাক্ত দৰৱ তাত ছটিওৱা হয় এই ব্যক্তিসকলৰ ওপৰত বিষাক্ত দৰৱ ছটিয়াব লাগিব আমাৰ সজাগ জনতাই নহ'লে কিন্তু এইসকলে আমাৰ অসমখনক এনেকৈ থাকিবলৈ নিদিয়ে এওঁলোকৰ সহ্য হোৱা নাই জুবিন দাই বিচৰা অসমখন যে হৈছে এওঁলোকৰ সহ্য হোৱা নাই এওঁলোকে আকৌ চেষ্টা কৰিব এই সমাজখনত বিভ্ৰান্তি কৰিবৰ কাৰণে সাম্প্ৰদায়িক কথা বতৰা সৃষ্টি কৰিবৰ কাৰণে ৰাইজ সজাগ হ'বই লাগিব এইবাৰ কিন্তু মই আশা কৰিম আমাৰ অসমখন যেন এনেকৈ থাকিবলৈ দিয়ে আকৌ যাতে এনেকুৱা ব্যক্তিবোৰে দুটামান টকাৰ লোভত ৰাজনৈতিক মুনাফা লাভত যাতে সমাজখনত আকৌ বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে আকৌ যাতে হিন্দু মুছলমানৰ ৰাজনীতি সোমাই দিব নোৱাৰে তাৰ বাবে আমি সজাগ সচেতন হ'ব লাগিব প্ৰত্যেকৰে দায়িত্ব আছে কিন্তু এই ক্ষেত্ৰত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজ সজাগ আৰু সচেতন হ'ব পাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি কোনো হিন্দু নহয় কোনো মুছলমান নহয় আমি এক হৈ থাকিব বিচাৰোঁ আমি নিজৰ মানুহখিনিৰ সহায় হ'ব বিচাৰোঁ তাত হিন্দু মুছলমানৰ কথা নাই আমি এখনো কয়লা গাড়ী পাৰ হ'বলৈ নিদিওঁ আপোনালোকে গুলিয়াই মাৰে আপোনালোকে জেল দিয়ে আপোনালোকে NSA লগায় কিবা কৰে এইবিলাকলৈ আমি ভয় নকৰোঁ যেতিয়ালৈকে মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিব যেতিয়ালৈকে আপোনালোকে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈকে আমি এখনো গাড়ী শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম যদিহে বান বিধ্বস্ত উজনি 3 জিলাৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা আৰু বানত যাৰ মৃত্যু হ'ল তেওঁলোকক যদি 25 লাখকৈ নিদিয়ে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কালৰ বাবে শিৱসাগৰৰ মাজেদি যোৱা কয়লাৰ গাড়ী হওক বা শিলৰ গাড়ী হওক বা বালিৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো কিন্তু আমি পাৰ হৈ যাবলৈ নিদিম অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰিম বুলি আমি কিন্তু ঘোষণা কৰিছিলোঁ আৰু চৰকাৰক আমি স্পষ্টভাৱে সকীয়াই দিছিলোঁ আজি যিহেতু চিতুদাহঁতেও সংবাদমেল দিছে সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে কয়লাৰ গাড়ী হওক বা শিলৰ গাড়ী হওক শিৱসাগৰৰ মাজেদি এখনো পাৰ হ'বলৈ নিদিওঁ
আমিও এটা কথা খুব স্পষ্টভাৱে শিৱসাগৰ যুৱ সমাজৰ ফালৰ পৰা কৈছো যে এখনো গাড়ী আজিৰ পৰা শিৱসাগৰৰ মাজেদি কয়লাৰ গাড়ী হওক, শিলৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক, এখনো গাড়ী কিন্তু শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম। এয়া আমাৰ স্পষ্ট সকিয়নি। আৰু আমি চৰকাৰক বাৰম্বাৰ দাবী জনাইছিলো যে আপোনালোকে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আপোনালোকে প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কাণসাৰ নাই। আজি বান বিধ্বস্ত পৰিয়ালসমূহক ওচৰলৈ তেওঁলোকে যাব পৰা নাই, তেওঁলোকে যোৱা নাই। তেওঁলোকে কৰবাত কঠীয়া আহিছে নাটক কৰিবলৈ আহিছে, তেওঁলোকে কৰবাত ধান আহিছে নাটক কৰিবলৈ আহিছে। আজি মানুহ খাবলৈ পোৱা নাই। আজি গাঁৱৰ ভিতৰত মানুহৰ কি অৱস্থা। আজি মানুহ ইটোৰ পিছত সিটো মানুহ মৰি আছে। আজি জীৱ জন্তু মানুহ একেলগতে থাকিব লগা হৈছে। তাৰ পিছতো কিন্তু তেওঁলোকে তালৈকে যাবলৈ কিন্তু সাহস কৰা নাই। আজি গাঁৱৰ ভিতৰলৈকে তেওঁলোকে কিন্তু যাবলৈ পৰা নাই। আজি তেওঁলোকে লং পেণ্ট গুচাই যলৈকে যাব পাৰিছে তলৈকে গৈ কিন্তু তেওঁলোকে নাটক কৰি ফটো মাৰি ফেচবুকত ফটো দি গুচি আহিছে। এইবিলাক কিহৰ নাটক? মানুহৰ জীৱনক লৈ কিহৰ ভণ্ডামি এইবিলাক? আপোনালোকক অসমৰ মানুহে শাসনৰ গাদী দখল কৰাইছিল যে আপোনালোকে অসমৰ মানুহৰ হৈ কাম কৰিব। আজি 14টা 15টা দিন পাৰ হৈ যোৱাৰ পিছতো কিন্তু দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে, বন্ধ প্ৰধানমন্ত্ৰী, তেখেতে কিন্তু আজিলৈকে অসমলৈ আহিবলৈ সময় নাপালে। যিগৰাকী গৃহমন্ত্ৰী আছে তেখেতে কিন্তু অসমলৈ আহিবলৈ সময় নাপালে। আপোনালোকে নিৰ্বাচনৰ আগত A4 আছাম বুলি কয়। যেতিয়া বানে 200তকৈ অধিক মানুহ মাৰি লৈ যায় তেতিয়া আপোনালোকে A4 আছামটো ক'ত যায়? এই নেতা মন্ত্ৰীসকলৰ তেতিয়া কিন্তু অসম প্ৰেমবিলাক ক'ত যায়? আমি খুব স্পষ্টভাৱে কৈছো, আপোনালোকে কিন্তু অসমলৈ যেতিয়া আহিব, অসমত যেতিয়া ভৰি দিবলৈ আহিব, আপোনালোকক কিন্তু আমি কলা পতাকা প্ৰদৰ্শন কৰিম। আপোনালোকে শিৱসাগৰত ভৰি দিবলৈ নাহিব। এতিয়া কিয় নাহে? মানুহ ইটোৰ পিছত ইটো মানুহ মৰিছে। আপোনালোকে কিহৰ নাটক কৰি আছে? আপোনালোক ক'ত আছে ইমান মানুহ মৰাৰ পিছত? আপোনালোকে কেতিয়া মানুহক ক্ষতিপূৰণ দিব? আপোনালোকে মানুহলৈ কেতিয়া চকু মেলি চাব? আজি মানুহ গৰু গাহৰি একেলগতে শুই থাকিব লগা হৈছে। আপোনালোকে কিয় টিং এখন যোগাৰ কৰি দিব পৰা নাই মানুহক? আপোনালোকে কিয় ত্ৰিপাল এখন যোগাৰ কৰি দিব পৰা নাই? আজি ইদিনাৰ পিছত সিদিনা ৰাতি ৰাতি বৰষুণ আহিছে। বৰষুণত মানুহ তিতি বুৰি থাকিব লগা হৈছে। তাৰ পিছতো আপোনালোকে কেতিয়া আহিব? তাৰ পিছতো আপোনালোকে কেতিয়া আপোনালোকে কাম কৰিবলৈ আহিব? আজি বেতবাৰী যি বৰপাত্ৰ গোহাঁই মথাউৰিটো আছে, সেই মথাউৰিটো দিচাঙৰ পানী একেবাৰে বুৰাই লৈ আহিবলৈ লৈছে। দিচাঙৰ পানী একেবাৰে মথাউৰিটো ভাঙি লৈ আহিবলৈ লৈছে। তাৰ পিছতো আপোনালোকে গৈ নাটক কৰে। তাৰ পিছতো মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰে। এইবিলাক কিহৰ ভণ্ডামি? এইবিলাক কিহৰ নাটক? আমি এনেকুৱা ধৰণৰ নাটক আপোনালোকে বন্ধ কৰক। কিন্তু আজি যদি আপোনালোকে বানপানীৰ সময়ত যদি মানুহৰ কাষত থিয় দিবলৈ নাহে, তেতিয়াহ'লে কিন্তু ভৱিষ্যতে কিন্তু শিৱসাগৰলৈ নাহিব। আপোনালোকে নাটক কৰিবলৈ শিৱসাগৰলৈ কিয় আহে? আৰু আমি এটা কথা খুব স্পষ্টভাৱে কৈছো, শিৱসাগৰৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা দিব লাগিব। প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকাকৈ দিব লাগিব। যদিহে নিদিয়ে তেতিয়াহ'লে আমি আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে কয়লা গাড়ী, বালি গাড়ী, শিলৰ গাড়ী, এখনো কিন্তু চৰকাৰী যান বাহন, এখনো কিন্তু বস্তু কৰি অনা যান বাহন কিন্তু আমি পাৰ হৈ যাবলৈ নিদিওঁ। এয়া আমাৰ স্পষ্ট কথা। কেন্দ্ৰীয় চৰকাৰলৈ, অসম চৰকাৰলৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ, নাটক কৰা যিগৰাকী মুখ্যমন্ত্ৰী আছে তেখেতলৈ আমাৰ কিন্তু স্পষ্ট সকিয়নি। আৰু আমাৰ ওচৰতে এগৰাকী মন্ত্ৰী আছে, তেখেতে অকল হাইৱেটোতে কিয় থাকে? আজি বেতবাৰীৰ ভিতৰৰ মানুহৰ অৱস্থা কি? আজি নিমাইজানৰ ভিতৰৰ মানুহৰ অৱস্থা কি? আপোনালোকে কেতিয়া আহিব নিমাইজানলৈ? আপোনালোকে দৰিকা পাৰলৈ কেতিয়া আহিব? আপোনালোকে দৰিকা নদী পৰিদৰ্শন কৰিবলৈ কেতিয়া আহিব? কেৱল মাত্ৰ নাটকৰ পাছত নাটক কৰা বন্ধ কৰক। আপোনালোকে মানুহৰ বাবে সঁচা অৰ্থত কাম কৰিবলৈ চেষ্টা কৰক। আপোনালোকক মানুহৰ হৈ কাম কৰিবলৈ কিন্তু বিধানসভালৈ পঠাইছিলে। আপোনালোকক মানুহৰ হৈ কাম কৰিবলৈ জনপ্ৰতিনিধি বনাইছিলে। এই নাটক কিন্তু বেছি দিন নচলে আপোনালোকৰ। এই কথা আমি আজি স্পষ্টভাৱে সকীয়াই দিছো। যাৰে নহওক, যদি এখন মুখ্যমন্ত্ৰী পত্নীৰ গাড়ীও হয়, মুখ্যমন্ত্ৰীৰ গাড়ীও হয়, কোনোবা ঠিকাদাৰৰ যদি গাড়ীও হয়, তেতিয়াহ'লে আমি এখনো কয়লাৰ গাড়ী পাৰ হ'বলৈ নিদিওঁ। আপোনালোকে গুলিয়াই মাৰে, আপোনালোকে জেল দিয়ে, আপোনালোকে NSA লগাই কিবা কৰে, এইবিলাকলৈ আমি ভয় নকৰো। যেতিয়ালৈকে মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিব, যেতিয়ালৈকে আপোনালোকে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিয়ে, তেতিয়ালৈকে আমি এখনো গাড়ী শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম। প্ৰতিখন গাড়ী আমি বন্ধ কৰিম। এয়া আমাৰ স্পষ্ট কথা। এয়া আমাৰ চৰকাৰলৈ স্পষ্ট সকিয়নি। এইবিলাক আমাৰ একো কথা নাই। মুঠতে শিৱসাগৰৰ মাজেদি কয়লা গাড়ী, শিলৰ গাড়ী, বালিৰ গাড়ী, কাঠৰ গাড়ী যেইখনে পাৰ হৈ যায়, কাৰোবাৰ দৰকালে প্ৰধানমন্ত্ৰী গাড়ী হওক, কাৰোবাৰ গাড়ী হওক, আমি এখনো গাড়ী পাৰ হৈ যাবলৈ নিদিওঁ। কাৰোবাৰ টিভি থাকক নাথাকক সেইবিলাক লৈ আমাৰ কথা নাই। মুঠতে গাড়ী পাৰ হৈ যাবলৈ নিদিওঁ, সেয়া আমাৰ স্পষ্ট কথা। চিণ্ডিকেটটো অভিয়াছলি চলি আছে। আজিতো গোটেই কাৰবাৰটো, গোটেই বানটো, আগতেতো আমি সৰুৰ পৰা ডাঙৰ হলো, 60 বছৰলৈকে কিন্তু এনেকুৱা ধৰণৰ বানপানী আমি দেখা নাছিলো। ইমান পটককেনে ৰাতিটোৰ ভিতৰতে ইমান ডাঙৰ এটা বান কৰ পৰা আহিলে?
সেই প্ৰশ্নবিলাকৰ উত্তৰ তেওঁলোকে দিব লাগিব। আমাৰ মানুহক তেওঁলোকে ক'ব লাগিব আৰু নিজৰ ভুল স্বীকাৰ কৰি চৰকাৰে কিন্তু ক্ষমা বিচাৰিব লাগিব। আজি সংবাদমেলখনৰ উদ্দেশ্য অকল আমি কথা কোৱাই নহয় বা কাৰোবাক গালি পৰা বা কিবাই নহয়। আমাৰ মূল উদ্দেশ্যটো হৈছে কাৰণ গুগল আৰ্থৰ ডাটা এতিয়া ছ'চিয়েল মিডিয়াত খুব জনপ্ৰিয় হৈ আছে। মানুহে খুব দেখিছে যে গুগল আৰ্থৰ ডাটাত স্পষ্টভাৱে দেখা হৈছে যে 2018 চনৰ আগত সেই অঞ্চল যি অঞ্চলৰ কথা আমি কৈ আছো, য'ত অবৈধ কয়লা খনন হোৱাৰ ফলত আমাৰ অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখনত যি বানপানী হোৱাৰ সম্ভাৱনা দেখা গৈছে, যি শংকা কৰা হৈছে, সেই অঞ্চল স্পষ্টভাৱে দেখা হৈছে কি 2018 চনত সেই অঞ্চল কেনেকুৱা আছিল আৰু বৰ্তমান সময়ত অবৈধ কয়লা খননৰ ফলত সেই অঞ্চল কেনেকুৱা হৈছে। তো সেয়েহে আমি মিছা যুক্তিৰে কথা কোৱা নাই। গুগল আৰ্থৰ ডাটা সকলোৰে বাবে মুক্ত হৈ আছে, সকলোৱে চাব পাৰে। আৰু এই অবৈধ কয়লা খননৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি এই বানপানীৰ বাবে দায়ী। IMD ডাটাইও সেই কথা কৈছে। এয়া কোনো ক্লাউড ব্লাষ্টৰ কাৰণে হোৱা বানপানী নহয়, এয়া হৈছে কয়লা চিণ্ডিকেটৰ ফলত হোৱা এক বানপানী। সেয়েহে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছো আমাৰ যুৱ প্ৰজন্মৰ হৈ যে আপোনালোকে চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত যিয়ে বানপানী হৈছে, যি 100 বছৰলৈকে আমাৰ ককা দেউতাহঁতেও আজিলৈকে এনেকুৱা বানপানী দেখা নাই যি হৈছে, তাৰ কাৰণ আপোনালোকে সোনকালে তদন্ত কৰক আৰু তদন্ত কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিয়ক। আৰু ইয়াৰ লগতে আমি অনুৰোধ জনাব বিচাৰিছো প্ৰত্যেকজন ব্যক্তিক আপোনালোক সজাগ হওক। বৰ্তমান দেখা গৈছে 10,000, 15,000, অৰুণোদয় 2500 দি পিনি আমাৰ আভুৱা ভৰিবলৈ চৰকাৰে চেষ্টা কৰি আছে। কিন্তু এয়া 10,000, 15,000 টকাৰ কথা নহয়। এজন মানুহৰ গোটেই জীৱন ধ্বংস হৈ গৈছে, কাৰোবাৰ মৃত্যু হৈছে, পশুধন সম্পূৰ্ণৰূপে ধ্বংস, খেতিপথাৰ সম্পূৰ্ণৰূপে ধ্বংস, ডাঙৰ ডাঙৰ ফেক্টৰী ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। সেয়েহে ভালদৰে এষ্টিমেট কৰি কাৰ কিমান বস্তু ক্ষতি হৈছে সেইসমূহ ভালদৰে এষ্টিমেট কৰি যাতে চৰকাৰে সেইমতে যাতে ক্ষতিপূৰণ দিয়ে তাকে আমি কামনা কৰিছো। ধন্যবাদ। নমস্কাৰ ৰাইজ, মোৰ এটা বস্তু বেয়া লাগিছে। মই সাহায্য দিবৰ কাৰণে শিৱসাগৰ আহিছিলো আৰু এয়া চাওক, এয়া সাহায্য দিয়া কাপোৰৰ অৱস্থা চাওক আপোনালোকে। চাৰিওফালে কিমান ধুনীয়া ধুনীয়া কাপোৰ। মই এইটো কোৱা নাই যে কোনোবাই পেলাই দিছে, পচন্দ হোৱা নাই, একো নাই। কিন্তু মানুহৰ মৰমবোৰৰ আপোনালোকে অনাদৰ কৰিছে। এয়া মই দিয়া কাপোৰ নহ'ব পাৰে, কিন্তু ময়োতো কাৰোবাক বেলেগক দিছো, হয়তো মোৰ কাপোৰখিনিও বেলেগে পেলাই দিব পাৰে, কিন্তু সেয়া মোৰ মৰমখিনি অনাদৰ কৰা গোটেই হয়। মানুহে হয় 2-4টা পুৰণা কাপোৰ দিছে, কিন্তু আপোনালোকক বৰ্তমান সময়ত যাতে আপোনালোকে পলয়টো যায়, পলয়টো সাৰি যোৱাৰ সময়লৈকে যাতে পিন্ধিব পাৰে তেনেকে দিছে। লাগে আপোনালোকে পিছত কিনিব পাৰিব, সেইটো জানো, পিছত আপোনালোকে কিনি দামী দামী নতুন কাপোৰ পিন্ধক, কিন্তু এটলিষ্ট মানুহে মৰমত দিয়া বস্তুবোৰৰ এনেকৈ অপচয় নকৰিব। এই বস্তুটো বেয়া লাগিছে, সঁচাকে কৈছো। এনেকে ৰাস্তাই পদূলিয়ে বস্তুবোৰ পেলাইছে, ইয়ালৈ বিভিন্নজন আহিছে, বিভিন্নজনে দেখি গৈছে। আৰু এনেকুৱা কৰিলে আপোনালোকক ভৱিষ্যতে কোনোবাই কিবা এটা দিবলৈ ভাবিব। গতিকে মই যিসকলে কাপোৰ দি আছে বৰ্তমান, সেইসকলক কৈছো আপোনালোকে বিচাৰি এনেকুৱা কিছুমান মানুহক দিয়ক যাৰ কাপোৰৰ প্ৰয়োজন হৈ আছে ৰিয়েলিকে। গতিকে কিছুমান এনেকুৱা মানুহক নিদিব যাৰ কাপোৰৰ কোনো দৰকাৰ নাই, আনি এনেকে ৰাস্তাত পেলাই দিয়ে, দম দম কৰি পেলাই দিছে ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ। যাৰ প্ৰয়োজন নাই তাক নিদিবই, কাৰণ বেছি প্ৰয়োজনতকে বেছি দিলে মানুহে বস্তুৰ অৱস্থা এনেকুৱাই কৰে। লাগে সেয়া কাপোৰেই হওক, যিয়েই নহওক এনেকুৱাই কৰে। চাওক এতিয়া কিমান ভাল কাপোৰ, এয়া চাওক বগা টি-চাৰ্ট এইবোৰ মানে দুটা এটা বেয়া থাকিব পাৰে, চব ভাল। গতিকে প্ৰয়োজনতকে বেছি কাকো নিদিব, আৰু যাৰ প্ৰয়োজন হৈ আছে তেনেকুৱা মানুহক দিয়ক, গম পাইছে ন, যাৰ একচুৱেলত প্ৰয়োজন হৈ আছে। গতিকে এই ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় কাপোৰৰ অৱস্থা এনেকুৱা কৰিছে, আৰু নেক্সট টাইম যোনে দিবলৈ আহে সেইসকলে যাতে গম পায় যে আমি ক'ত দিব লাগে বস্তুটো বা ক'ত দিব নালাগে। গতিকে যোনে একচুৱেলত পাব লাগে তেনেকুৱা মানুহক দিব, এনেই এনেকে পেলাই দিবৰ কাৰণে যাকে তাকে ৰাস্তাত চাই ভাল মানুহক দি থৈ গুচি নাহিব। প্লিজ আপোনালোকক অনুগ্ৰহ কৰিছো, আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো চাৰিওফালে বিয়পাই দিয়ক যাতে সকলোৱে কথাটো গম পায়। আজি কেইদিনমান আগতে ভিডিঅ' এটা খুব ভাইৰেল হৈছিলে, সকলোৱে গম পায়, সকলোৰে মনত আছে চাগে। কামাখ্যা মন্দিৰত যিটো কেইজনমান মানে মুছলমান ব্যক্তিয়ে সিন্দুৰ বিক্ৰী কৰাক লৈ বহুত মানে তোলপাৰ লগাইছিলে, একাংশ অন্ধভক্তই, গোবৰ ভক্তই, আৰু বহুতে সমৰ্থনো কৰিছিলে। বহুতে প্ৰশ্ন কৰিছিলে যে মুছলমান মানুহৰ মন্দিৰত তাতে কি কাম। মুছলমান মানুহে মন্দিৰত গ'লে, মন্দিৰ সোমালে মন্দিৰ অপবিত্ৰ হৈ যায়, আমাৰ দেৱীসকল মানে অপবিত্ৰ হৈ যায়, আৰু আমি মুছলমানৰ পৰা সিন্দুৰ কিনি কি মানে পূজা কৰিম নেকি, আমি কিয় অপবিত্ৰ, তেনেকুৱা মানে বহুত ধৰণৰ মন্তব্য। আৰু এই মন্তব্যত মই এটা ভিডিঅ' বনাইছিলোঁ যে এইবিলাক জাতি ধৰ্ম ভেদভাৱ কৰিলা, বিজনেছত কি হয় জাতি ধৰ্ম,
তেতিয়া বহুতে কমেণ্ট কৰিছিলে যে মিয়া দালাল কিবা কিবি, কিন্তু আজি সেইসকল ক'ত গ'ল? যিসকলে আজি হিন্দু মুছলিম কৰি আছিল, আজি উজনিত যে ইমান ডাঙৰ বানপানী হৈছে, মানুহৰ কেনেকুৱা অৱস্থা, মানে চকুৰ পানী ওলাই যায় দেখিলে, মানে এনেকুৱা বেয়া অৱস্থা হৈ গৈছে। আজি সেইসকল মানুহ ক'ত? আজিতো এজনকো দেখা নাই। আজি সেই হিন্দু সুৰক্ষা কৰা দল সংগঠনবিলাক ক'ত আজি? আৰু যিসকলে কৈছিলে যে মন্দিৰ অপবিত্ৰ হৈ যায়, মুছলমান মানুহ মন্দিৰত গ'লে প্ৰৱেশ কৰিলে, ঠিক আছে বাৰু, কিন্তু আজি উজনিত যে মছজিদত, যিটো কোনোদিন দেখাও নাই, কোনোদিন শুনাও নাই, কোনো হেৰিত মানে লিখাও নাই, তাতে মছজিদত কোনো ধৰণৰ স্ত্ৰী প্ৰৱেশ কৰিব নিদিয়ে, কিন্তু তাত আজি হিন্দু মহিলা, হিন্দু আমাৰ ভনীসকল তাত আজি আশ্ৰয় ল'ব লগা হৈছে। কি কাৰণত? এইটো হৈছে মানৱতা। এইটো হ'ল আচল মানৱতা, যে বিপদৰ সময়ত জাতি ধৰ্ম এইবিলাক ভেদভাৱ একো মেটাৰ নকৰে। বিপদ কাৰ কেতিয়া কেনেকৈ আহে কোনো ক'ব নোৱাৰে। বিপদত সকলোৱে সহায় কৰিব লাগে, না কি জাতি ধৰ্ম ভেদভাৱ কৰিব লাগে। আজি যিসকলে কৈ আছে মিয়া বহুত জেগাত মিয়া যেতিয়া উচ্ছেদ কৰিছিলে বহুতে হাঁহিছিলে। আজি কি কৰিলে? আজি সেই মিয়াসকলে আজি উজনিত কি কৰি আছে আজি দেখিছেনে নাই? আজি কাৰো কিয় মাত নাই? প্ৰত্যেক সময়তে যে মিয়া কৰি থাকে, মিয়াই অমুক, মিয়া চুৰ ডকাইত, মিয়া ধৰ্ষণকাৰী, অমুক কৰে তমুক কৰে। আজি মিয়াই উজনিত কি কৰি আছে? আজি কাৰো কিয় মাত নাই? আজিতো মাত মাতিব লাগিছিলে ন। আজি লাজ পাব লাগিছিলে সেইসকল ব্যক্তিয়ে, যিসকল ব্যক্তিয়ে কৈছিলে উজনিত মিয়া সোমাব নিদিওঁ। আজি উজনিত মিয়া সোমাই আজি কি কৰি আছে মিয়াই? আজি কিয় কাৰো মাত নাই? আজি ক'ত গ'ল ইমান ডাঙৰ ডাঙৰ দল সংগঠন, হিন্দু সুৰক্ষা যিবিলাক দল সংগঠন আছে সেইবিলাক ক'ত গ'ল আজি? আজি এটাৰো মাত নাই। আজি কি সেইবিলাক কি গাঁতত সোমাই আছে নে মাইকীৰ মেখেলাৰ তলত সোমাই আছে? আজি কাৰো সহায়ৰ হাত কিয় আগবাঢ়ি অহা নাই? কি কাৰণত অহা নাই? সেইকাৰণে বাৰে বাৰে কওঁ যে কিছুমান গোবৰ ভক্ত গৰুৰ মুঠ খোৱা মানুহৰ কথা শুনি জঁপিয়াই ফুৰিব নালাগে, অন্ধভক্তৰ কথা শুনি জঁপিয়াই ফুৰিব নালাগে। মানুহ হয়, মানুহৰ দৰে চিন্তা ধাৰণা আনিব লাগে। বিপদ কাৰ কেতিয়া হয় কোনেও গম নাপায়। বিপদত সকলো সহায় কৰিব লাগে, সকলোকে। আজি উজনিত হৈছে, কালি নামনিতে হ'ব পাৰে। গতিকে মানুহ হয়, মানুহৰ সদায় ভাল চিন্তা ধাৰণা কৰিব লাগে। এইটোৱে হৈছে আচল মানৱতা। আজি কিন্তু কোনো ধৰণৰ হিন্দু মুছলিম দল সংগঠন এইবিলাক নাই। আজি অকল জীয়াই আছে একমাত্ৰ মানৱতা। আজি সকলোৱে মানৱতা হৈ আজি সকলোৱে সকলোক সহায় কৰি আছে। এইটো হ'ল আচল মানৱতা। গতিকে সকলো এনেকুৱা চিন্তাধাৰণা আনিব লাগে, সকলো মিলিজুলি থাকিব লাগে। বিপদৰ সময়তহে গম পোৱা যায় কোনজন আচল বন্ধু। গতিকে কোনো ধৰণৰ যাতে ভেদভাৱ কোনো নকৰে, সকলোৱে যাতে সকলোক বিপদত সহায় কৰে, সেইটোৱে আশা থাকি সকলোৰে ওপৰত। ধন্যবাদ। আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আৰু আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, অনাগত সময়ত যদি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে যদি অসমত যিকোনো ধৰণৰ অন্যান্য কাৰ্যসূচী কৰিবলৈ আহে, আমি জাতীয় সংগ্ৰামী অসমে বাধা প্ৰদান কৰিম আৰু কোলা পতাকা দেখুৱাম। স্পষ্ট কথা, শিৱসাগৰলৈ যদি এনেধৰণৰ ভণ্ডামি কৰিবলৈ আহে আমি পহু খেদা দিম। আজমলে শিৱসাগৰখন দুবৰি বনাব নেকি? এনেকুৱা এটা প্ৰশ্ন আহিছে, আৰু মই কোৱা নাই ভাই। এই প্ৰশ্নটো কৰিছে সনাতন সভ্যতা সংস্কৃতিত ফ্লেগ লৈ যিজনে অসমত এই কথাবোৰ কৈ আছে, তেখেতৰ কথাৰ উত্তৰত মই কৈছো, ভাই এটা জেগাৰ উন্নতি হ'বলৈ হ'লে সেই জেগাৰ পৰিৱেশ, সেই জেগাৰ অৰ্থনৈতিক অৱস্থা চব বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। শিৱসাগৰত যদি ছুপাৰ 14 নিচিনা এখন অনুষ্ঠান হয় বা 100 বেডেড এখন হস্পিটেল হয়, তাত যিসকল কৰ্ম কৰিব বা যি ষ্টাফ থাকিব, সেইখিনি মানুহ কি দুবুৰীৰ পৰা আহিব নেকি? হা? এখন হস্পিটেল হ'লে তাৰ লগত ওচৰে পাছৰে যিমানবোৰ বস্তুৰ দৰকাৰ পৰে, সেইখিনি দুবুৰীৰ মানুহৰ মাটি থাকিব নেকি? যদিও কোনো আজমলক কোনোবাই মাটি নি তাত গৈ পেলাই ছুপাৰ 14 নিচিনা এখন অনুষ্ঠান বা হস্পিটেল এখন, চেৰিটি হস্পিটেল এখন খুলিব বিচাৰে, সেইখিনি লাভ ফাইদা কাৰ হ'ব? দুবুৰীৰ মানুহৰ হ'ব নে সেই জেগাৰ অঞ্চলৰ মানুহখিনিৰ হ'ব? এবাৰ কথা এটা ভাবকচোন, আমিবোৰ মানুহ হোজাই ডিষ্ট্ৰিক্টৰ মানুহ, আমাৰ শিৱসাগৰৰ লগত কোনো লেনা দেনা নাই ভাই। কিন্তু শিৱসাগৰ আজি হোজাই ডিষ্ট্ৰিক্টত যিটো মাটিৰ ৰেট আছিল 20,000 টকা, আজি 1 কোটিৰ ওপৰত কিনিব লাগে। কাটা মাটিৰ কাটা যিটো কয়, কাটা 1 কোটি টকাত কিনিব লাগে। কাৰ কাৰণে হৈছে এইবোৰ জানেনে? অৰ্থনৈতিকভাৱে হোজাইৰ মানুহ বহুত ওপৰত, এতিয়া বহুত ওপৰত, ভাবিব নোৱাৰা। হোজাই ডিষ্ট্ৰিক্টটো এতিয়া বহুত ওপৰত।
অৰ্থনৈতিক ফালৰ পৰা সেই বস্তুটো শিৱসাগৰৰ মানুহখিনি যদি পায় বা সেই অঞ্চলত এটা হস্পিটেলৰ ওচৰে পাছৰে যিখিনি মাটিৰ ডিমাণ্ড সেই অঞ্চলৰ মানুহৰ হ'ব, ধুবুৰীৰ মানুহৰ নহয়। এখন ছুপাৰ 40 হ'বলৈ গ'লে তাত যিখিনি পৰিৱেশ, কিমান মানুহ লাগে এখন ছুপাৰ 40ৰ নিচিনা অনুষ্ঠান চলাবৰ কাৰণে, সেই মানুহখিনি কি ধুবুৰীৰ পৰা আহি কৰিব নে আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ওচৰে পাছৰে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহে কৰ্ম পাব? এইটো এবাৰ ভাবকচোন। এইসকল মানুহে আপোনালোকৰ দুশ্মন, এইসকলে কোনো বস্তুত আগবাঢ়িব দিয়া নাই আপোনালোকক ধৰ্মীয় আফিং খুৱাই এইসকল মানুহে তেওঁলোকৰ ৰাজনীতিত চমকাই আছে। ভালকে এবাৰ চিন্তা কৰি চাবচোন, শিৱসাগৰৰ লগত আজমলৰ কি সম্পৰ্ক ভাই? আজমলৰ কি ফায়দা হৈছে? আজমল মিন এডুকেশ্যন, আজমল মিন হিউমেনিটি, এই দুটা বস্তু আজমলৰ লগত খাটে। আৰু কোনো বস্তুত আজমলে আপুনি হাম হস্পিটেলত এবাৰ আহক, সেইসকল নেতাক কৈছো যিসকলে পোষ্ট কৰি আছে, ডেইলি পোষ্ট কৰি আছে সনাতনী এনেকা সেনেকা, আপোনালোকক কৈছো হুজাই আহক, হুজাই আহি পেলাই আপোনালোকে হুজাইৰ পৰিৱেশটো এবাৰ অধ্যয়ন কৰক। হুজাই হাম হস্পিটেলত 70% হিন্দু মানুহ, অনলি 30% অন্য জাতি মুছলমান, অন্য জাতি মিলাই বাকীখিনি হিন্দু মানুহে কৰ্মৰত আছে। কাৰ ফায়দা হৈ আছে? সব মিয়াৰ ফায়দা হৈ আছে নেকি? মুছলমানৰ ফায়দা হৈ আছে নেকি? এই কথাটো এবাৰ ভাবিব। হুজাইৰ মাটিৰ ডিমাণ্ড কাৰ কাৰণে হৈছে? হুজাই এটা বিল্ডিং হ'লে বিল্ডিংটো যিদিনাখন বিল্ডিংটো অকে হয় সেইদিনাখনৰ পৰা বিল্ডিংটো ভাড়াত যায়। আৰ্থিক দিশত হুজাই ডিষ্ট্ৰিক্টৰ, হুজাই টাউনৰ যিখিনি মানুহ স্বাৱলম্বী হৈছে, ভাবিব নোৱাৰা অৱস্থা। হুজাইত মানে বহুত ওপৰত, মই ক'লো না বহুত ওপৰত। সেইসকলে বুজি নাপায়, সেইসকলক আপোনালোকে চিনি ৰখাটো প্ৰয়োজন। আপোনালোকৰ অৰ্থনৈতিক দিশত আগবঢ়াব বিচৰা নাই তেখেতসকলে। আপোনাৰ ল'ৰা ছোৱালীক শিক্ষিত বনোৱাত তেওঁলোকৰ কোনো ফায়দা নাই। তেতিয়া তেওঁলোকৰ ওপৰত খবৰদাৰী কেনেকৈ চাব? জয় শ্ৰীৰাম কোৱাব, কাক দি কোৱাব? যেতিয়া মানুহখিনি শিক্ষিত হৈ যাব, জয় শ্ৰীৰামৰ কথা নাহে, তেতিয়া মানুহে নিজৰ চিন্তাধাৰাই কাম কৰিব। নিজৰ ল'ৰা ছোৱালীক মানুহ বনাবৰ কাৰণে আজমলে আগবাঢ়ি আহিছে। আজমলে গৈ মাটি কিনা নাই, তাৰ মানুহে আজমলৰ এই বস্তুবোৰ দেখা পায় তাত মাটি দিবলৈ বাধ্য হৈছে। এই বস্তুবোৰ বুজিবলগীয়া কথা। ভিডিঅ'টো বেছি দীঘল হৈ যাব, গতিকে নেক্সট ভিডিঅ'ত আৰু বনাই আছো, আৰু কম আজমলৰ বিৰুদ্ধে। আজমল মিন এডুকেশ্যন, আজমল মিন হিউমেনিটি। আজমলৰ কোনো ফৰক নাই, আজমলৰ লগত কোনো তুলনা নাই। ধন্যবাদ, তো আশীৰ্বাদ কৰিব।